নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচি জিডি বা এছএছচি এমটিএছ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো। তো আপোনালোকে এই প্ৰশ্নকেইটা মনোযোগেৰে চাই যাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত আৰু কেতিয়া হৈছিল? Where and when was the first World Cup cricket match played? তো চাওক, এছএছচি জিডিত আপোনালোকৰ বেছিভাগ স্পৰ্টছৰ আৰু কালচাৰেল ৰিলেটেড কুৱেশ্যনে বেছিকৈ দেখা যায়। সো আপোনালোকে জিঅ'গ্ৰাফি, স্পৰ্টছ, কালচাৰ এই বিষয়কেইটা ভালদৰে পঢ়ি যাব। তো ইয়াতে আমি স্পৰ্টছৰ কুৱেশ্যন ৰাখিছোঁ প্ৰথমটো। তো ইয়াতে সুধিছে যে প্ৰথম বিশ্বকাপ ক্ৰিকেট খেলটো ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিলে? তো ইয়াৰ ৰাইট এনচাৰটো অপশ্যন ডি, 1975 চনত ইংলেণ্ডত। তো মই ৰাখি দিব 1975ত ইংলেণ্ডত প্ৰথম বিশ্বকাপ খেল মানে ক্ৰিকেট বিশ্বকাপ খেল অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? হু ইজ কল্ড দ্য মেজিচিয়ান অফ হকী? তো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধটো অপশ্যন বি, ধ্যানচান্দ। এইটো কেতিয়াবা আপোনালোকৰ মেজৰ ধ্যানচান্দ বুলি আহিব পাৰে। তো মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ওমেন বুলি জনা যায়? হুইচ টেনিছ প্লেয়াৰ ইজ ন'ন এজ আইৰণ ওমেন? ইয়াৰ শুদ্ধটো অপশ্যন বি, মাৰ্টিনা নাভ্ৰাটিলিভু। মাৰ্টিনা নাভ্ৰাটিলিভুক আইৰণ ওমেন বুলিয়ে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু কম্পিট ইন দ্য অলিম্পিক্স? বন্ধুসকল, ইয়াৰ শুদ্ধটো অপশ্যন চি, নীলিমা ঘোষ। তো ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখি দিব, নীলিমা ঘোষ আছিল অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। নেক্সট কুৱেশ্যন, ডুৰাণ্ড কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ডুৰাণ্ড কাপটো কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো অপশ্যন চি, ফুটবল। তো এই ডুৰাণ্ড কাপটো হৈছে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাৰ কাপ। নেক্সট কুৱেশ্যন, ছাৱাই মানসিং ষ্টেডিয়াম লোকেটেড ইন জয়পুৰ ৰাজস্থান ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? তো ৰাজস্থানৰ জয়পুৰত অৱস্থিত ছাৱাই মানসিং ষ্টেডিয়াম কোনটো খেলৰ সৈতে জড়িত? ইয়াৰে শুদ্ধটো অপশ্যন ডি, ক্ৰিকেট খেলৰ সৈতে জড়িত। তো ইয়াতে আপোনালোকৰ 2-3টামান পইণ্ট বনি গৈছে যে যিটো ছাৱাই মানসিং ষ্টেডিয়াম আছে সেইটো ৰাজস্থানত আছে, ৰাজস্থানৰ জয়পুৰত আছে, লগতে সেইটো কোনটো খেলৰ সৈতে জড়িত? সেইটো হৈছে ক্ৰিকেট খেলৰ সৈতে জড়িত। তো গোটেইকেইটা পইণ্ট ভালদৰে মনত ৰাখি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে তামাছা ইজ এ ৰবাষ্ট ফ্ৰম ফক থিয়েটাৰ ইন? তামাছা কোন ৰাজ্যৰ লোকনৃত্যৰ এক শক্তিশালী ৰূপ? শুদ্ধটো অপশ্যন চি, মহাৰাষ্ট্ৰ। তো তামাছাটো হৈছে মহাৰাষ্ট্ৰৰ লোকনৃত্যৰ এক শক্তিশালী ৰূপ। নেক্সট প্ৰশ্নটো হৈছে হৰিপ্ৰসাদ চৌৰচিয়া ইজ এছ'চিয়েটেড উইথ? হৰিপ্ৰসাদ চৌৰচিয়া কিহৰ লগত জড়িত? তো ইয়াতে আমাক কেইটামান বাদ্যযন্ত্ৰ দি থৈছে, বীণা, চৰুত, চিটাৰ আৰু ফ্লুট। তো এই কোনটোৰ সৈতে হৰিপ্ৰসাদ চৌৰচিয়া জড়িত হৈ আছে? তো বন্ধুসকল, ইয়াৰ শুদ্ধটো অপশ্যন ডি, ফ্লুট, অৰ্থাৎ বাঁহীৰ সৈতে হৰিপ্ৰসাদ চৌৰচিয়া জড়িত। নেক্সট প্ৰশ্নটো হৈছে 1912 চনত ৰবীন্দ্ৰনাথৰ কোনখন কাব্যগ্ৰন্থ লণ্ডনৰ ৰেল ষ্টেচনত হেৰাইছিল? হুইচ বুক অফ পয়েট্ৰি বাই ৰবীন্দ্ৰনাথ টেগোৰ ৱাজ লষ্ট এট দ্য লণ্ডন ৰেলৱে ষ্টেচন ইন 1912? ইয়াৰ শুদ্ধটো অপশ্যন এ, গীতাঞ্জলিৰ ইংৰাজী পাণ্ডুলিপি। তো মনত ৰাখি দিব, গীতাঞ্জলিৰ ইংৰাজী পাণ্ডুলিপি এইটো 1912 চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ লণ্ডনৰ ৰেল ষ্টেচন এটাত হেৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে ওনাম ইজ এ মেজৰ ফেষ্টিভেল অফ? ওনাম ক'ৰ এটা প্ৰধান উৎসৱ হয়? তো এনেধৰণৰ যিবিলাক আপোনালোকৰ ক্লাছিকেল ডেন্স আছে বা উৎসৱ আছে, ফেষ্টিভেলবিলাক আছে, এইবিলাক ভালকৈ চাই যাব। এইবিলাকৰ ওপৰত প্ৰশ্ন পৰীক্ষাত আহিবই এছএছচিত। তো ওনামটো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, কেৰেলা। ওনাম কেৰেলাত উদযাপন কৰা এটা প্ৰধান উৎসৱ হয়। তো বন্ধুসকল, ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থৈছোঁ, যদি আপোনালোকৰ এছএছচি জিডি বা এছএছচি এমটিএছ পৰীক্ষাৰ বাবে কিছুমান ইম্পৰ্টেণ্ট PDF নোটছ লাগে, তো সেই PDF নোটছ আমাৰ পৰা পাই যাব। জিকে, মেথছ, ৰিজনিং আৰু হিন্দী গ্ৰামাৰ এই গোটেইকেইটা ছাবজেক্ট থকা যদি PDF লাগে তেনেহ'লে আপোনালোকৰ স্ক্ৰীণত এটা নাম্বাৰ থাকিব, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি আমাৰ পৰা এই PDF নোটছবিলাক লৈ ল'ব পাৰিব আৰু আগন্তুক পৰীক্ষাৰ বাবে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাব পাৰিব। তো বলক নেক্সট কুৱেশ্যনটো আগবাঢ়িম। নেক্সট আৰু এটা কুৱেশ্যন দিছে ৰবীন্দ্ৰনাথক প্ৰথমে কোনে গুৰুদেৱ বুলি সম্বোধন কৰিছিল? হু ৱাজ দ্য ফাৰ্ষ্ট টু এড্ৰেছ ৰবীন্দ্ৰনাথ টেগোৰ এজ গুৰুদেৱ? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখিব। অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ, মহাত্মা গান্ধীয়ে। তো মহাত্মা গান্ধীয়ে ৰবীন্দ্ৰনাথক প্ৰথমতে গুৰুদেৱ বুলি আখ্যা দিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? হু ইজ দ্য
ফাদাৰ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তো ভাৰতীয় সংবিধানৰ পিতৃ কাক জনা যায় অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰক তো কেৱল ডক্টৰ ভীমৰাও আম্বেদকাৰ বুলি আহিব পাৰে অকল আম্বেদকাৰ বুলিও কেতিয়াবা আহে সো মনত ৰাখি থব ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি জনা যায় নেক্সট কোৱেশ্চনটো চাওক ভাৰতীয় সংবিধানৰ সংশোধনী প্ৰক্ৰিয়াটো তলৰ কোনখন সংবিধানত পোৱা যায় The process of amending the Constitution of India is as follows in which constitution is found তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ব্ৰিটিছ সংবিধানত ভাৰতীয় সংবিধানৰ যেটো সংশোধনী প্ৰক্ৰিয়া আছে হেতু ব্ৰিটিছ সংবিধানত পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সংখ্যক সদস্য নিৰ্বাচিত হয় Which state of India has the highest number of members elected to the Lok Sabha শুদ্ধ উত্তৰটো অপশ্যন এ উত্তৰ প্ৰদেশ তো চাওক উত্তৰ প্ৰদেশৰ পৰা হাইয়েষ্ট নাম্বাৰ যায় লোকসভালৈ নেক্সট কোৱেশ্চনটো হৈছে ওয়াৰ্ল্ড ফেমাস কুতুব মিনাৰ ওয়াজ বিল্ড বাই বিশ্ববিখ্যাত কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি ইলতুৎমিছে নেক্সট কোৱেশ্চনটো হৈছে The Gol Gumbuz, which was the largest single dome, was built in আটাইতকৈ ডাঙৰ এক গম্বুজ থকা গোল গম্বুজ কেতিয়া নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰটো অপশ্যন সি 1656 অৰ্থাৎ 1656 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো চাওক which one of the following mineral is known as brown diamond তলৰ কোনটো খনিজ পদাৰ্থক বাদামী হীৰা ব্ৰাউন ডায়মণ্ড বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ লিগনাইট তো লিগনাইটক বাদামী এটো বি হ'ব লাগিছিলে তো লিগনাইটটো হয় শুদ্ধ উত্তৰ দেই লিগনাইটক বাদামী হীৰা বুলি জনা যায় অপশ্যন কিটা বি সি ডি কিটা খেলিমেলি হৈ গ'ল বাৰু তো নেক্সট কোৱেশ্চনটো লাগবাঢ়ো কি দিছে চাওক when Assam's Kaziranga was declared as a national park অসমৰ কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন সি 1974 ত 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where is Loktok Lake situated Loktok হ্ৰদটো ক'ত অৱস্থিত তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে যিবিলাক হ্ৰদ আছে লেক বিলাক আছে যে গোটেই লেক বিলাক ভালদৰে চাই যাব ইণ্ডিয়াৰ হক বা ইণ্ডিয়াৰ বাহিৰৰ হক ইম্পৰ্টেন্ট হয় আপোনালোকৰ পৰীক্ষাত কিন্তু আহিবই তো ইয়াৰে লোকটক হ্ৰদটো সুধিছে আমাক অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ মণিপুৰত আছে তো মনত ৰাখিব মণিপুৰত লোকটক হ্ৰদটো আছে তো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে which of the following passes link Srinagar to Leh তলৰ কোনটো পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি জজিলা পাছ তো মনত ৰাখিব জজিলা পাছ যে আছে সেই পাছটোৱে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰিছে তো বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এছএছসি যদি এনে ধৰণৰ ডেইলি ক্লাছবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ